আজি মই বনাবলৈ লৈছোঁ এটা মিছা মাছৰ ৰেচিপি আৰু মিছা মাছৰ ৰেচিপিটোৰ কাৰণে মই মছলাখিনি লৈ লৈছোঁ। এয়া দেখাই দিছোঁ আপোনালোকক। প্ৰথমতে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, গৰম মছলা, পিঁয়াজ আৰু আদা নহৰু পেষ্ট। প্ৰথমতে মই মিছা মাছকেইটা ধুনীয়াকৈ গৰম পানী ঢালি ধুই লৈছোঁ আৰু ওপৰৰ বাকলিটো এৰুৱাই লৈছোঁ। এয়া দেখিলে মিছা মাছকেইটা ধুনীয়াকৈ এৰুৱাই ল'লোঁ। এতিয়া এখন কেৰাহী গৰম কৰি লৈছোঁ। কেৰাহীখন গৰম হোৱাত মই তেল দিলোঁ। তেলখিনি গৰম হোৱাত এতিয়া মিছা মাছকেইটা মই ইয়াত দি দিছোঁ আৰু এইকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া এইকেইটা ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এইকেইটা ধুনীয়াকৈ নমাই ল'ম এতিয়া। এয়া দেখিলে পূৰা ফ্ৰাই হৈ গ'ল আৰু এতিয়া যিখিনি তেল আছিলে কেৰাহীটোত তাতে মই দি দিছোঁ পিঁয়াজ। এই পিঁয়াজখিনিও এতিয়া ধুনীয়াকৈ লৰাই লৈছোঁ। এয়া দেখিছে পিঁয়াজখিনি ৰঙচুৱা হোৱাত এতিয়া মই আদা নহৰু পেষ্টখিনিও দি দিছোঁ ইয়াতে। আদা নহৰু পেষ্টখিনি ধুনীয়াকৈ গোন্ধ নোযোৱালৈকে ভাজি থাকিম আৰু এইখিনি এতিয়া হৈ গ'ল। এতিয়া দিছোঁ ইয়াতে হালধি, যিখিনি মছলা ৰেডি কৰি লৈছিলোঁ সেইখিনি দি দিছোঁ আৰু লগতে নিমখ অকণমান দিছিলোঁ। নিমখকণ মই দিয়া দেখুওৱা নহ'ল আৰু ইয়াতে মছলাখিনি ভজাৰ পিছতে ইয়াতে অকণমান গৰম পানী দি দিছোঁ মই। গৰম পানী দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ মছলাখিনিৰ লগত মিহলি হোৱাকৈ আৰু ইয়াতে এতিয়া মই মিছা মাছকেইটা দি দিছোঁ। এতিয়াও মই ইয়াত 2 মিনিটমান ভাজিম। ভাজাৰ পিছত এতিয়া ধুনীয়াকৈ ৰেডি হৈ গ'ল মোৰ মিছা মাছৰ ৰেচিপি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি পুনৰ এটি নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।